বিয়া নোহোৱাৰ আগতে প্ৰেগনেণ্ট হৈ গ'লোঁ মই। মোৰ জীৱন ধ্বংস কৰিলে। এজন ল'ৰাক বহুত বেছি ভাল পাইছিলোঁ মই, নিজতকৈ বেছি ভাল পাইছিলোঁ। মোৰ ভালপোৱাক, মোৰ বিশ্বাসক ধূলিৰ লগত মিলাই দিলে। প্ৰথমৰ পৰা যদি ক'ব যাওঁ, ল'ৰাজনক মই বহুত বেছি ভাল পাইছিলোঁ। মই প্ৰগ্ৰাম এটাত গৈছিলোঁ, তাত মই ল'ৰাজনক লগ পাইছিলোঁ আৰু এই যে ফ্ৰেণ্ড হিচাপে ফোন নম্বৰ লোৱা হ'ল, ফ্ৰেণ্ড হিচাপে কথা পাতি মেলি প্ৰগ্ৰাম শেষ হ'ল, আমি সকলোৱে নিজৰ নিজৰ ঘৰলৈ আহিলোঁগৈ। তাৰপিছত তাৰ পিছদিনাখনৰ পৰা ল'ৰাজনে মোক ফোন কৰে, মেছেজ কৰে, মেছেজ চিন নকৰিলে, ফোন ৰিচিভ নকৰিলে, ভইচ কল পঠিয়ায়। সেই তেনেকৈ মানে বহুত মিঠা মিঠা কথা কয় আৰু বহুত বেছি জনা বুজা সেই তেনেকুৱা টাইপৰ কথাবোৰ কয়। তাৰপিছত লাহে লাহে ফোন কৰিবলৈ আৰম্ভ কৰিলে, সদায় ফোন কৰে। তাৰপিছত এদিন মই ৰিচিভ কৰি মেলি কথা পাতিলোঁ। তাৰপিছত ল'ৰাজনৰ লগত কথা পাতি ভালেই পালোঁ। ইমান বেছি শিক্ষিত ল'ৰা, ইমান বেছি বুজি পায় কথাবোৰ, বা মোক বুজি পাইছিলে, সেই তেনেকুৱা টাইপত আৰু একদম ভালকৈ কথা পাতিছিলে আৰু সেই তেনেকৈ কথা পতাৰ কাৰণে মোৰো ভাল লাগিলে। সেইটো কাৰণে মই ফোন কৰোঁ কেতিয়াবা, বা ল'ৰাজনেও ফোন কৰে। সেই তেনেকৈ আমাৰ কথা বতৰা চলি থাকিল। তাৰপিছত প্ৰায় 4 মাহমান তেনেকৈ কথা পতাৰ পিছত তাৰ আগৰ পৰাই মোক প্ৰপ'জ কৰি আছিলে, কিন্তু মই একচেপ্ট কৰা নাছিলোঁ। কিন্তু তাৰপিছত প্ৰায় 4 মাহমান হৈছিলে আৰু তেনেকুৱাতে এদিন আকৌ প্ৰপ'জ কৰিলে। তো তেতিয়া মই য়েছ বুলি ক'লোঁ। তাৰপিছত তেনেকৈ কথা পাতি মেলি কথা পাতি তাৰপিছত এদিন ল'ৰাজনে ক'লে যে তোমালোকৰ ঘৰত যাম বুলি। তাৰপিছত মই ভাবিলোঁ ঠিক আছে, আহা, নহ'লে মা দেউতাৰ লগত তোমাক চিনাকি কৰাব পাৰিম, ভণ্টিহঁতৰ লগত, দাদাহঁতৰ লগত তোমাক মই চিনাকি কৰাব পাৰিম। সেই তেনেকৈ এদিন মাতিলোঁ। তাৰপিছত ল'ৰাজন আহিল আৰু আহি পাই ইমান ধুনীয়া মা দেউতাৰ ভৰিত জুই সেৱা কৰিছে, বা ভণ্টিহঁতৰ লগত ইমান ধুনীয়া কথা পাতিছে, দাদাহঁতৰ লগত ইমান ধুনীয়া কথা পাতিছে, বা মোক ইমান বুজি পায়, মোক বহুত কেয়াৰ কৰে। অভিয়াছলি তেনেকুৱা ল'ৰা এজনেই বিচাৰিম ন। তো ঘৰলৈ অহা দিনাখনৰ পৰা ল'ৰাজনক বেছি ভাল লগা হৈ আহিলে মোৰ, কাৰণ মোৰ মা দেউতাই ইমান সন্মান কৰিছে, মোক সন্মান কৰে, ভণ্টি দাদা চবকে সন্মান কৰে। সেইটো কাৰণে লাহে লাহে মোৰো ভাল লগা হৈ আহিলে আৰু তেনেকৈ আমাৰ প্ৰায় 2 বছৰমান চলি থাকিলে আৰু ল'ৰাজন মাজে মাজে আমাৰ ঘৰলৈ অহা যোৱা কৰি থাকে। মা দেউতাক মাজে মাজে ফোন কৰে, কথা পাতে, মোকো ফোন কৰিয়ে থাকে। সেই তেনেকৈ লাহে লাহে মোৰ ভাল লগা হৈ আহিলে। তাৰপিছত এদিন কি হ'ল, প্ৰায় তেনেকৈ আমাৰ 2 বছৰমান চলিলে। তাৰপিছত ল'ৰাজনৰ ফোনটো মই লাহে লাহে নোপোৱা হ'লোগৈ। মই ফোন কৰিলোঁ, ফোনটো ৰিচিভ নকৰে, কেতিয়াবা ৰিচিভ কৰি বিজি আছোঁ বুলি কয়, পিছত কল বেক কৰিমগৈ বুলি কয়, কল বেক নকৰে। ঠিক আছে, কেতিয়াবা ছুইচ অফ পাওঁ। আৰু যিটো নাম মোৰ আগত কৈছিলে, সেই নামটো নিজে বনাই লোৱা নাম আছিলে। তাৰ যিটো নাম হয় গাঁৱত, যিটো সকলোৱে তাৰ নামটো জানে, সেই নামটো আচলতে মোৰ আগত কোৱা নাছিলে, বেলেগ নাম এটাহে কৈছিলে মোৰ আগত। তাৰপিছত লাহে লাহে যিহেতু তাৰ ফোন নোপোৱা হ'লোগৈ, সেইটো কাৰণে মই ভাবিলোঁ তাহাঁতৰ ঘৰত কিবা এটা প্ৰব্লেম হ'ব পাৰে, বা তাইৰ কিবা এটা হ'ব পাৰে বুলি ভাবি মই তাহাঁতৰ গাঁৱলৈ এদিন গৈছিলোঁ। আৰু গাঁওখন চিনি পাওঁ, কিন্তু তাক মই চিনি পালে মই অকলেহে চিনি পাইছোঁ, বাকী মানুহ চিনি পাই যদিও সেই ল'ৰাজন বুলি আচলতে কোনেও জনা নাই। মোৰ নাম যিটো মোৰ আগত নামটো কৈছিলে, সেই নামটো তাৰ নিজে বনাই লোৱা নাম আছিলে। তাৰ গাঁৱৰ নামটো, সঁচা নামটো মোক কোৱা নাছিলে। আৰু মোৰ লগত যিটো ফোনৰ পৰা যোগাযোগ কৰিছিলে, সেই ফোন নাম্বাৰটো আচলতে অকল মোৰ লগতে যোগাযোগ কৰিছিলে। আৰু সেইটো সময়ত মই বিচাৰি উলিয়াব পাৰিলোঁ হয় এনেকুৱা ডাঙৰ ফোন থকা হ'লে, কাৰণ ফটোবোৰ মানুহক দেখুওৱা হ'লে মানুহে আমুক হয় বুলি মোক ক'ব পাৰিলেহেঁতেন। কিন্তু তেতিয়া মোৰ তেনেকুৱা ডাঙৰ ফোন নাছিলে, তেতিয়া সৰু সৰু মোবাইলে আছিলে। সেই তেনেকৈ মই বিচাৰি উলিয়াব নোৱাৰিলোঁ। সেইটো কাৰণে তাত আমাৰ ৰিলেশ্যনৰ মানুহ আছে তাহাঁতৰ গাঁৱত, কিন্তু মই নাথাকিলোঁ। ৰাতিপুৱা গ'লোঁ আৰু গধূলি মই ঘূৰি আহিলোঁগৈ। তাৰপিছত তাৰ পৰা ঘূৰি অহাৰ নেক্সট দিনাখন আৰু আমাৰ ঘৰত কোনো নাছিলে, মই অকলে আছিলোঁ। মোৰ মূৰটো ইমানেই ঘূৰালে আৰু গাটো বেয়া হৈ আহিবলৈ ধৰিলে। মই বমি লাগিলে, বমি কৰিলোঁ। তাৰপিছত মই অকলে আছিলোঁ যিহেতু, লাহেকৈ মই শুই দিলোঁ বিচনাত, লাহেকৈ মানে যেনে তেনে গৈ কিবাকৈ শুলোগৈ আৰু। তাৰপিছত এনেকৈ কেইদিনমান আকৌ পাৰ হ'ল। তাৰপিছত আকৌ মোৰ এনেকৈ মূৰ ঘূৰালে, বমি হ'ল। মা দেউতাই কি হৈছে বুলি ভাবিলে। তাৰমানে মা দেউতাই ভাবিছে আৰু যে মই যিহেতু তাইৰ ফোনটো নোপোৱাৰ কাৰণে বহুত বেছি কষ্টত আছোঁ, বা ভালকৈ খাব পৰা নাই, শুব পৰা নাই, সেইটো কাৰণে হয়তো দুৰ্বল হৈ এইবোৰ হ'ব পাৰে বুলি মা দেউতাই তেনেকৈ ভাবি আছে হা। তাৰপিছত এদিন মা থাকোঁতে এনেকুৱা হ'ল, সেইটো কাৰণে মায়ে মোক আৰু নেক্সট দিনাখন মোক ডক্টৰৰ ওচৰত লৈ গ'ল। তাৰপিছত তাত লৈ যোৱাৰ পিছত সকলো কথা, মানে কি প্ৰব্লেম হৈছে, কি হৈছে, সকলোবোৰ কথা ক'লে আৰু প্ৰেগনেঞ্চি টেষ্ট কৰিব দিলে। তাৰপিছত তাত পজিটিভ ওলালে।
তেতিয়া মাৰ মুখলৈ মই চাব নোৱাৰা হ'লোঁ। মই নিজেতো অৱস্থা নাইকিয়া হ'লোৱেই, মোৰ ঘূৰাই নিজৰে বা নাৰ্ভাছ হৈ গৈছিলোঁ মই। তাৰপিছত মাৰ মুখলৈ মই চাব নোৱাৰা হৈ গৈছিলোঁ। সেই সময়ত মাৰ মুখখন কেনেকুৱা হৈ গৈছিলে মই আপোনালোকক বুজাব নোৱাৰোঁ। তাৰপিছত মায়ে মোক মাতবোল কৰা নাই। তাৰপিছত নিজে নিজে মাৰ চকু পানী ওলাই আছে, চকু পানী মুচি আছে, কিন্তু মোৰ ফালে এবাৰো চোৱাও নাই বা মোক মতাও নাই। তাৰপিছত আমি ডক্টৰৰ ওচৰৰ পৰা ওলাই আহিলোঁগৈ আৰু ওলাই অহাৰ পিছত মই ৰাস্তাত গাড়ীৰ কাৰণে ৰৈ আছিলোঁ। তেতিয়া মায়ে আকৌ ডক্টৰ তালৈ ঘূৰি গ'ল। তাৰপিছত কি কথা পাতিলে কি মই নাজানো আৰু, মই জাষ্ট বাহিৰত ৰখি আছোঁ, গাড়ীৰ কাৰণে মই ৱেইট কৰি আছোঁ, গাড়ী আহিলে যামগৈ আৰু মাক মাতি মেলি, সেই তেনেকৈ ভাবি আছোঁ। তাৰপিছত মায়ে ডক্টৰৰ লগত কিবা কথা পাতিলে। নেক্সট দিনাখন আকৌ ডক্টৰে মাতিলে। মায়ে সেইদিনাখন নগ'ল, দেউতাৰ লগতে পঠিয়ালে। দেউতাৰ লগত পঠিওৱাৰ কাৰণে মোৰতো আৰু উপায় নাই, ভয়তে মানে পূৰা জ্বৰ হৈছে আৰু মোৰ। তাৰপিছত দেউতাৰ লগত পঠিয়ালে, কিন্তু ডক্টৰৰ লগত যিহেতু মায়ে মেনেজ কৰিছিলে এইটো বাচ্চাটো, তাৰ যিহেতু বাপেক নাই, মোক তেনেকৈ বহুত কিবা কিবি ক'লে আৰু। দেউতাৰ লগত পিছদিনাখন মোক ডক্টৰৰ ওচৰত পঠিয়ালে, আৰু দেউতাই বাৰু একো গম নাপালে। ডক্টৰক যিহেতু মায়ে মেনেজ কৰি থৈছিলে, তো সেইটো কাৰণে মই গৈ পোৱাৰ লগে লগে ডক্টৰে যিখিনি কাম কৰিব আছে সেইখিনি বাৰু কৰিলে। তাৰপিছত তেনেকৈ লাহে লাহে ঘৰলৈ আহিলোঁগৈ আৰু। ঘৰলৈ অহাৰ পিছত যিমানেই ভুল নকৰোঁ কিয়, মা সদায় মায়ে হয়। মায়ে মোক বহুত আপডাল কৰিলে। তেনেকৈ মই লাহে লাহে সুস্থ হ'লোঁ। ল'ৰাজন মোক ঠগিলে, কিহৰ কাৰণে কি কথা মই গম নাপাওঁ, আজিলৈকে সেইটো কথা মই গম নাপাওঁ। যিজন ল'ৰাই মোক বহুত বেছি ভাল পাইছিলে, মোৰ ফোনটো এদিন নাপালে বা মোৰ মাতষাৰ নুশুনিলে পাগলৰ নিচিনা হৈ গৈছিলে, সেই ল'ৰাজন মোৰ জীৱনটো ধ্বংস কৰি কেনেকৈ শান্তিত থাকিব পাৰিছে, সেইটো কথাহে মই আজিলৈকে নুবুজিলোঁ। কেনেকৈ মোক পাহৰিব পাৰিলে, ঘৰত অহা যোৱা কৰি মা দেউতাৰ মৰম, ভণ্টি দাদাহঁতৰ মৰম, মোৰ মৰমবোৰ কেনেকৈ পাহৰিব পাৰিলে, সেই কথাটো মই আজিলৈকে বিচাৰি উলিয়াব নোৱাৰিলোঁ। বহুত ল'ৰাই আহে মোক চাবলৈ। তাৰপিছত এসপ্তাহমান কথা পাতে, ঘৰত অহা যোৱা কৰে। এসপ্তাহমান কথা পতাৰ পিছত কোনোবাই কিবা লগাই আনে নে কি নাজানো, তাৰপিছত ল'ৰাকেইটা নিজে নিজে ছেট হৈ যায়গৈ। সেই তেনেকৈ বহুত ল'ৰা আহিলে, বহুত ল'ৰাই চালে মোক। তাৰপিছত এজন ল'ৰা আহিল, সেই ল'ৰাজন মোতকৈ বহুত ডাঙৰ হয়, বয়সস্থ টাইপত আৰু অকণমান। সেই ল'ৰাজন মোক প্ৰপ'জ কৰিলে। তেতিয়া মই উপায় নাপাই য়েছ বুলিয়েই ক'লোঁ। ল'ৰাজন মোৰ একদম মনৰ পৰা পচন্দ হোৱা নাছিলে, কিন্তু মা দেউতাই যিহেতু মানে এনেকুৱা গাভৰু ছোৱালীজনী যদি ঘৰত এনেকৈ থাকোঁ, কাৰ শান্তি লাগিব, কাৰ মা দেউতাই শান্তিত থাকিব পাৰিব, নহয় জানো? তো সেনেকৈ মই মা দেউতাৰ মুখলৈ চাই হ'ব বুলিয়ে ক'লোঁ। মই প্ৰথমতে হ'ব বুলিয়ে ক'লোঁ আৰু। তাৰপিছত তেনেকেই আমাৰ বিয়া হ'ল। বিয়া হোৱাৰ পিছত প্ৰথম কেইদিনমানে ঠিকে থাকিলে আৰু তাৰপিছত আকৌ লাহে লাহে মোৰ জীৱনটো অশান্তি হ'বলৈ আৰম্ভ কৰিলে। আৰু ল'ৰাজনৰ যদি নাম, এড্ৰেছ যদি আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰি